ৰাইজসকল গৰম কেনেকুৱা হৈছে আমাৰ এইফালেতো ক'বই নালাগে আৰু একদম তামাম গৰম দেই। আৰু আজি ছানডে বুলি চিকেন বনাইছিলোঁ। আহকচোন কেনেকৈ বনাইছিলোঁ চাওঁ। আৰু মই পিছত বনোৱা নাই দেই, হাজবেণ্ডেহে বনাইছিলে। আৰু এইফালে ব'লকচোন কেনেকৈ কি কৰি বনাইছিলোঁ চাওঁ। আৰু এইফালে ইয়াতে চিকেন লৈ লৈছোঁ আৰু ইয়াতে চব মছলা যি দিব লাগে একদম ধুনীয়াকৈ মিলাই লৈছোঁ দেই। ইয়াতে একদম আদা নহৰু তাৰপিছত বিলাহী আৰু পিঁয়াজৰ পেষ্ট কৰি লগতে মিলাই লৈছোঁ। আৰু কি কৰিছোঁ মছলাখিনিও ইয়াতে জিৰা ধনিয়া শুকান জলকীয়া যি আছে সেইখিনি চব ইয়াতে মিলাই দিছোঁ, হালধিলৈকে মিলাই দিছোঁ আৰু এইফালে মাংসখিনি দি দিলোঁ ধুনীয়াকৈ। আৰু এইফালে আলুত মাংসত যিহেতু আলু মেইন সেইকাৰণে আলুখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ দেই। আৰু এইফালে তেল গৰম হোৱাত হাজবেণ্ডে ধুনীয়াকৈ মাংসখিনি দি দিলে। আৰু এইফালে অকণমান হালধি কম হোৱা যেন দেখি হালধি অলপো মিলাই দিলে। আৰু এইফালে ধুনীয়াকৈ লাহে লাহে লৰাই আছে দেই, ভিডিঅ' কৰিছোঁ বুলি লাহে লাহে লৰাই আছে, নহ'বা ইমান লাহে লাহে নকৰে বাৰু। আৰু এইখিনি এতিয়া অকণমান সময়ৰ কাৰণে ঢাকন মাৰি থৈ দিম। আৰু এইফালে চাওকচোন মুখৰ অৱস্থা একদম ক'লা হৈ গৈছোঁ দেই। আৰু এইফালে ঘাম ওলাই ক'বই নালাগে। কেমেৰাটো থাকে কোনোবাই আছে দেই, মই চাওঁ কোনোবাই আছে দেই, সেইটো কাৰণে হাঁহি উঠিছে দেই। আৰু এইফালে চাওকচোন আমাৰ বাইদেউ একদম টিভি কেতিয়া লাগিব একদম টিভিত তাই গান চাই আছে হা। তাৰপিছত মই টিভিটো জাষ্ট লগাইছিলোঁহে আৰু তাই কেতিয়াকৈ গান লাগিবকৈ একদম গোটেইজনী চকু টিপিয়াই মেলি ৰৈ আছে। আৰু কাপোৰ চাপোৰ পিন্ধোৱা নাই দেই, একদম গৰম যি হৈছে টিকাত ঘামুচি উঠি এটাই। আৰু এইফালে মাংসখিনি অলপ সিজাৰ পিছতে ইয়াতে আলুখিনি ধুনীয়াকৈ দি দিলোঁ। আৰু আলুখিনি সিজোঁতে টাইম লাগিব, আলুখিনি ডাঙৰ ডাঙৰকৈ দিয়া হৈছে। মাংসত আলুটো ডাঙৰকৈ দিলে ভাল লাগে নহয় জানো। সেইকাৰণে মই এটা আলু দুফালকৈ কাটি দিলোঁ ধুনীয়াকৈ। পিছে গোটেইখিনি মই ৰেডি কৰি দিছোঁ দেই, তেওঁ অকল বনাবহে ধুনীয়াকৈ। আৰু এইফালে এতিয়া এইখিনি অলপ সময় ঢাকন মাৰি থোৱাৰ পিছত যিহেতু অকণমান লাগিয়ে ধৰে দিয়কচোন। আৰু এনেকৈ পানী দি অকণমান বনালে ভালো লাগে, আলু চালুবিলাকো ধুনীয়াকৈ সিজে, মাংসখিনিও অকণমান ধুনীয়াকৈ সিজি যায়। চ' অকণমান পানী ইয়াতে দি দিলে। আৰু এইফালে এতিয়া মাংস উতলি গ'ল, কি হ'ল জানেনে, মই পোৱালীজনীৰ ওচৰলৈ আহিছিলোঁ হা, তো বাকীখিনি তুলিবলৈ নহ'ল, সেইকাৰণে একেবাৰে মাংস উতলাটোহে আৰু দেখালোঁ দেই। আৰু এতিয়া পিছে আমি ভাত খোৱা নাই দেই, ভিডিঅ'টো এডিটিং কৰি মেলি মই ধুনীয়াকৈ আপলোড দি দিলোঁ। ভাল লাগিলে লাইক এটা কৰিব দেই ভিডিঅ'টো। আজিলৈ আহিছোঁ, বাই।